জয় হিন্দ দোস্তো, আপোনাৰ মাজলৈ বহুতে ভাল খবৰ এটা লৈ আহিছোঁ। CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা 70,000 জোৱানৰ নতুন ভৰ্তিৰ কাৰণে লোৱা হ'ব আৰু এইটো বহুতে ভাল খবৰ বুলি ক'ব পাৰি। আৰু এই ভৰ্তিটো SSC GD আণ্ডাৰত লোৱা হ'ব আৰু ইয়াত আপোনালোকৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকে 10 পাছ 12 পাছ কৰিলে এই পদসমূহ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এজ লিমিটেড আপোনালোকৰ যি 18 বছৰৰ পৰা 23 বছৰ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰেজিষ্ট্ৰেশ্যন দিয়া হ'ব। আপোনালোকৰ SC ST কাৰণে আপোনালোকৰ 5 বছৰ দিয়া হ'ব। OBC কাৰণে 3 বছৰ। আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছ ক'বলৈ আপোনালোকৰ প্ৰথমতে হ'ব ৰিটেন এক্সাম, তাৰপিছত আপোনালোকৰ হ'ব PAT PST হ'ব, তাৰপিছত আপোনালোকৰ যি টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ কাট অফ মাৰিব। আৰু এইটোৱে ইনফৰ্মেশ্যন দিবলগীয়া। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ।